পবিত্ৰ হজলৈ ৰাওনা অসমৰ হজযাত্ৰী প্ৰথম পৰ্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 1500তকৈ অধিক যাত্ৰী ৰাওনা 18 এপ্ৰিলৰ নিশাৰ পৰা আৰম্ভ এই যাত্ৰা সৌদি আৰবৰ বিশেষ বিমানযোগে লৈ যোৱা হয় যাত্ৰীসকলক এইবেলি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰাৰ বাবে যাব লগা যাত্ৰীসকলক গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে পোনপটীয়াকৈ মদিনালৈ লৈ যোৱা হয় শনিবাৰে নিশাৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ হজযাত্ৰাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বমুঠ 1507 গৰাকী যাত্ৰী আৰবৰ বিশেষ বিমানযোগে নিয়া হয় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যক প্ৰতিনিধিত্ব কৰি অসম ৰাজ্যিক যুটীয়া হজ সমিতিৰ নেতৃত্বত যাত্ৰীসকলক সম্পূৰ্ণ 2 মাহ ধৰি সুপৰিপক্ক প্ৰশিক্ষণৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হয় স্বাস্থ্য বিভাগৰ দ্বাৰা টিকাকৰণ সম্পূৰ্ণ কৰি যাত্ৰীসকলক প্ৰস্তুত কৰি তোলা হয় যাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰতিটো দলত 2জনকৈ হজ নিৰীক্ষক থাকিব অহা 22 এপ্ৰিলৰ পৰা অসমৰ বহু বাহিৰত থকা যাত্ৰী কলিকতাৰ পৰা যাত্ৰা কৰিব অসমৰ হজযাত্ৰীসকলক বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাৱেশ ঘটা সৌদি আৰবত অসমৰ স্বাভিমান ফুলাম গামোচাখনক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে পূৰ্বৰ দৰে এইবাৰো প্ৰত্যেকৰে ডিঙিত এখনকৈ গামোচা থকাটো বাধ্যতামূলক কৰিছে আনকি এইবেলি প্ৰতিজন যাত্ৰীৰ হাতত কেন্দ্ৰীয় হজ সমিতিৰ সৌদি চৰকাৰৰ নেতৃত্বত একোটাকৈ ঘড়ী দিয়াৰ ব্যৱস্থা কৰিছে যিটো ঘড়ীৰ জৰিয়তে একো যাত্ৰীৰ স্বাস্থ্য দিশ নিৰ্ণয় তথা অন্যান্য কাৰিকৰী দিশসমূহ নিৰীক্ষণ কৰি থকা হ'ব যাত্ৰীসকলক পোনপটীয়াকৈ মদিনালৈ লৈ যোৱা হ'ব মদিনাত 8 দিন ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ পাছত যাত্ৰীসকলক মক্কা শৰীফলৈ লৈ যোৱা হ'ব মুঠ 42 দিনীয়া হজ সম্পন্ন কাৰ্যসূচীত বাকী 34 দিন মক্কা শৰীফত পাৰ কৰিব কেৱল অসমৰ পৰা 3000তকৈ অধিক যাত্ৰী এইবাৰ হজ যাত্ৰাত লোৱাৰ লগতে হজ আদায়ৰ সময়ছোৱাত থকা খোৱা স্বাস্থ্য ব্যৱস্থাৰ সম্পূৰ্ণ ব্যৱস্থা অসম চৰকাৰৰ যুটীয়া ৰাজ্যিক হজ সমিতিৰ তৰফৰ পৰা কৰা হৈছে বুলি যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নিকিবুৰ জামানে জানিবলৈ দিয়ে 42 দিনীয়া এই যাত্ৰাৰ সামৰণিৰ অন্তত যাত্ৰীসকলক জেড্ডাৰ পৰা পোনে পোনে গুৱাহাটী বিমানবন্দৰলৈ ৰাওনা হ'ব নিউজ ডেস্ক AIN লাইভ আমি উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্য চৰকাৰৰ প্ৰতিনিধিত্ব কৰা যুটীয়া ৰাজ্যিক হজ কমিটি য'ত নাগালেণ্ড য'ত ছিকিম অৰুণাচল প্ৰদেশ মেঘালয় প্ৰমুখ্য অসমলৈ যি 6খন ৰাজ্যৰ চৰকাৰীভাৱে এইখন হজ কমিটি আৰু ইয়াৰ অন্তৰ্গত হজ কমিটিৰ পৰা ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল হজযাত্ৰী পবিত্ৰ মদিনাৰ মক্কাত উপস্থিত হ'ব সেইসকলৰ ইতিমধ্যে তেওঁলোকে বহুত আহি পাইছে আৰু আমি ভাৰতবৰ্ষৰ পৰা আৰু বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলৰ পৰা ক্ৰমান্বয়ে আমাৰ হজযাত্ৰীসকল ইয়াৰ পৰা যাত্ৰা কৰিব ইতিমধ্যে তেওঁলোকক সম্পূৰ্ণভাৱে তৈয়াৰী কৰা হৈছে তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে উপযুক্তভাৱে যিবিলাক কাৰিকৰী দিশৰ আটাইবোৰ ট্ৰেইনিং দিয়া হ'ল আজি যোৱা 2 মাহৰ পৰা ট্ৰেইনিং চলি আছিল তেখেতসকলৰ ট্ৰেইনাৰসকল বাহিৰৰ পৰা আমি ট্ৰেইন আপ কৰি লৈ আনিছিলোঁ তাৰপিছতেই স্বাস্থ্য বিভাগৰ পৰা ভেকচিনেশ্যন কৰা হ'ল তাৰপিছত এই হজযাত্ৰীসকলক আমি সম্পূৰ্ণ প্ৰস্তুত কৰি আমি গুৱাহাটী হাজি মুছাফিখানা যিখন আমাৰ মুখ্য হজযাত্ৰীসকল শিবিৰ এই শিবিৰত তেখেতসকল তাতে আমি থাকিবলৈ খোৱাৰ বন্দবস্ত কৰালৈকে আৰম্ভ কৰি যোৱাকালি আমি তেখেতসকলক বিদায় দিয়াৰ অৰ্থে বিদায় সভাখন আৰু শেষৰটো আমাৰ প্ৰাৰ্থনা দুৱাটো তাত কৰা হৈছিল আৰু তাৰ পৰা আজি যিখন বিমান এখন সৌদি আৰবৰ বিমান এই সৌদি আৰবৰ বিমানখন আজি ৰাতিপুৱা 8 বজাত যোৱা কথা আছিল যদিও যথেষ্ট পলম হৈ গ'ল এতিয়া 11টা বজাত তেখেতসকলে শেষ সোমাই দিলে 11টা বজাত ফ্লাইটখন আহি উপস্থিত হৈছে যে আমাৰ ছিকিউৰিটি চেক হৈ গ'ল গতিকে এতিয়া তেখেতসকলে যাব তেওঁলোকৰ লগত আমি 2জনকৈ হজ ইনস্পেক্টৰ চৰকাৰৰ সম্পূৰ্ণ খৰচত আমাৰ খৰচত 2জন হজযাত্ৰীটো সম্পূৰ্ণভাৱে 17জন যাব আমাৰ পৰা আমি 2জন আজি পঠিয়াইছোঁ আৰু ৰাতিপুৱা 3:30 এখন ফ্লাইট আছে তাতো 2জন যাব এইখিনি যোৱাৰ পিছত আমাৰ হজযাত্ৰী বহুতো তেওঁলোকে আমাৰ অসমৰে যাত্ৰী কিন্তু তেওঁলোকে এমাৰ্গেশ্যনটো কলিকতা কিছুমানে বম্বে কিছুমানে হায়দৰাবাদ এনেকুৱা বিভিন্ন ঠাইত এমাৰ্গেশ্যনৰ সুবিধা আছে তেওঁলোকে লৈছে এই 22 তাৰিখৰ পৰা কলিকতাৰ পৰা হজযাত্ৰী অসমৰ হজযাত্ৰীসকল কলিকতাৰ পৰা যাব আৰু সেই হজযাত্ৰীসকলক আমি সম্পূৰ্ণ কলিকতা হজ কমিটিৰ লগত আলোচনা কৰাৰ পিছত তেখেতে সম্পূৰ্ণ দায়িত্ব লৈছে আৰু 22 তাৰিখে মই নিজেও কলিকতালৈ যাম আমাৰ বিষয়া যাব আমাৰ কৰ্মচাৰীসকল যাব আমি তাতে গৈ তেখেতলোকৰ সকলো ব্যৱস্থা আমি কৰিম আৰু তাতে আমাৰ যিখিনি আমাৰ চৰকাৰীভাৱে উপহাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে এই উপহাৰ আমি তাতে দিম আৰু বিশেষভাৱে 2016 চনৰ পৰা ময়ে আৰম্ভ কৰিছোঁ তেতিয়াও মই অধ্যক্ষ আছিলোঁ আমি এখন গামোচা সেই গামোচা এখন আমি তেওঁলোকক দিওঁ পৰিধান কৰে অসমৰ স্বাভিমানৰ লগতে সেই গামোচাখনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হজযাত্ৰীসকলৰ মাজত কোনেও যাতে হেৰাই যাবলগীয়া নহয় গতিকে সেই হজযাত্ৰীসকলক ইজনে সিজনক চিনি পাবৰ কাৰণে হাজাৰ বিল্ডিং আছে সেই বিল্ডিঙৰ ওপৰত এখন উৰি থাকিব যাতে আমাৰ বিল্ডিংবিলাক চিনাক্তকৰণ কৰিব পাৰে এই গোটেইখিনি ব্যৱস্থা আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে তেখেতে সবেই গামোচা লৈ বিমান উঠাৰ লগে লগে গামোচাখন পিন্ধিব লাগিব আৰু এটা নতুনকৈ
হাত ঘড়ী এটা তেওঁলোকক এইবাৰ কেন্দ্ৰীয় হজ কমিটি চৌদি চৰকাৰৰ আলোচনা মৰ্মে আমাক দিছে সেই মানে ঘড়ীটোৰে গোটেই বস্তুটো তাত থাকিব প্ৰেছাৰ মনিটৰিং হৈ থাকিব তেওঁলোকৰ চুগাৰ মনিটৰিং হৈ থাকিব ক'ৰবাত হেৰালে টকা পইচা হেৰালে কাৰোবাৰ মৃত্যু ঘটিলে গোটেই বিষয়টো তাতে ক'ৰবাত যদি তেওঁলোকে চিনি পোৱা নাই অনাৰ ব্যৱস্থাই মনিটৰিং কৰি তেখেতসকলে একেবাৰে নতুনকৈ এইটো মানে আগতে মোবাইলত এপ এটা দিছিল কিন্তু মোবাইলৰ এপটো হয় কি কেতিয়াবা মোবাইল হেৰাই যায় চাৰ্জ নথকা হৈ যায় সেইকাৰণে নতুনকৈ যথেষ্ট উন্নত হৈছে থকাৰ ব্যৱস্থা উন্নত পৰিবহণৰ ব্যৱস্থা উন্নত আমি পৰিবহণ থকা বিল্ডিং আটাইবোৰ এইবিলাক আমাৰ কনচুলেট জেনেৰেল অফ ইণ্ডিয়া যিজন জিদ্দাত থাকে তেখেতসকলে কোনো তৈয়াৰ কৰি উঠিছে আৰু ইয়াৰ পৰা পোনে পোনে মদিনা 7 ঘণ্টাৰ পিছত গৈ তেওঁলোক পোৱাৰ লগে লগে আমাৰ পৰিবহণ ব্যৱস্থা তাত থাকিবই সেই পৰিবহণৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে যিবিলাক বিল্ডিঙত থাকিব সেই বিল্ডিং ইয়াৰ পৰা আমাৰ এলটমেণ্ট হৈছে তেওঁলোকৰ ৰুম নম্বৰ পৰ্যন্ত আমি ইয়াৰ পৰাই দিছোঁ তেওঁলোকৰ যোগাযোগ কৰি সকলোৱে পাই গৈছে তেওঁলোকক সেই ৰুমলৈ লৈ যায় মদিনাত 8 দিন থকাৰ পিছত ধৰ্মীয় ৰীতি নীতি সম্পূৰ্ণ হোৱাৰ পিছত তেখেতক তাৎক্ষণিকভাৱে 9 দিনৰ দিনাখন লৈ যাব মক্কা শ্বৰীফলৈ আৰু মক্কা শ্বৰীফত সম্পূৰ্ণ 42 দিনৰ 8 দিন বাদ দি বাকী যি 34 দিন থাকিব মক্কা শ্বৰীফৰ আটাইবোৰ ধৰ্মীয় ৰীতি নীতি এইখিনি কৰি 5 দিন হজ হয় সম্পূৰ্ণ হজ কৰিবলৈ 5 দিন থাকিব লাগে মিনা বুলি জেগাটুকুৰাই কেম্প কৰি সেই তালৈকে সেই 5 দিন তাতে থকাৰ ব্যৱস্থা তেওঁলোকে কৰা হৈছে এইটো যথেষ্ট উন্নতিৰ বাবে তাতে ৰেলৰ ব্যৱস্থা বাছৰ ব্যৱস্থা কাৰণ ইয়াত আৰু কোনো খৰচ নাই এই সম্পূৰ্ণ হজযাত্ৰীসকলৰ দায়িত্ব আমাৰ ওপৰত আছে আমি চিকিৎসকো পঠিয়াইছোঁ কেন্দ্ৰীয় চৰকাৰ বা স্বাস্থ্য বিভাগে চিকিৎসক দিছে ঠায়ে ঠায়ে হস্পিটেল থাকিব আৰু যাতে যেতিয়া সমস্যা হয় হস্পিটেলত নিয়াৰ ব্যৱস্থা আছে আৰু তাতকৈ চিৰিয়াছ যদি থাকে গুৰুতৰ কিবা অসুস্থ হৈ পৰে তাৎক্ষণিকভাৱে তেখেতসকলক চৌদিৰ লগত আমাৰ সেইটো এগ্ৰিমেণ্ট আছে কোনো খৰচ ইয়াত দিব নালাগে চৌদি হস্পিটেললৈ লৈ যোৱা হয় গতিকে এই গোটেই ব্যৱস্থাপনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু আজি যে প্ৰথম দলটো এতিয়া ৰাওনা হ'ব আৰু নিশা 3টা বজাত দ্বিতীয় দলটো ৰাওনা হ'ব আৰু কালি ক্ৰমান্বয়ে এনেকৈ 4 দিন ধৰি আমাৰ ইয়াৰ পৰা হজযাত্ৰীসকলে মদিনা শ্বৰীফৰ আমাৰ প্ৰতিখন ফ্লাইট মদিনা শ্বৰীফলৈ যাব ঘূৰি অহাৰ সময়ত তেওঁলোকে ঘূৰি আহিব পাৰিব জিদ্দাৰ পৰা জিদ্দাৰ এই 42 দিন সম্পূৰ্ণ হোৱাৰ লগে লগে জিদ্দাৰ পৰা আকৌ তেওঁলোকে পোনে পোনে গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'বহি আমাৰ 3000তকৈ অলপ বেছি কিন্তু কথা হ'ল কি আমাৰ আৰু বহু মানুহে তেওঁলোকৰ গ্ৰহণযোগ্যতা নহ'ল কিয় পাছপৰ্টটো এইবাৰ কাৰণ হজটো বহুত আগুৱাই আহিল পাছপৰ্টখিনি আহি নাপালে বহুতে এপ্লাই কৰিও দিব নোৱাৰিলে বা বহুতে এপ্লাই কৰিব ভাবিও নোৱাৰিলে কৰিব এনেকৈ এটা সমস্যা আহিছে আৰু যাৰ কাৰণে অন্য কিবাতকৈ এইবাৰ হজতে কিছু কমিছে আৰু আমাৰ এই 6খন ৰাজ্যৰ ভিতৰত কিছুমান ৰাজ্যতো নাথাকে ছিকিমত যেনেকৈ নাথাকে অৰুণাচলৰ 2জন আহিছে এনেকৈ মানে সেই আটাইবোৰৰ পৰা মানুহ কমি গৈছে এইবিলাক যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996